বিলাসীপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান পত্তা থকা ব্যক্তিৰ গৃহত চলোৱা উচ্ছেদক লৈ ক্ৰুদ্ধ হৈছে স্থানীয় লোক। ধুবুৰী প্ৰশাসনে চৰকাৰী নিৰ্দেশ অমান্য কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। ২৭ আগষ্টত মুখ্য সচিবৰ সৈতে অনুষ্ঠিত আলোচনা মৰ্মে বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত উচ্ছেদ নকৰিবলৈ দিছিল নিৰ্দেশ, কিন্তু ধুবুৰী প্ৰশাসনে নিৰ্দেশ অমান্য কৰি চলালে বুলডোজাৰ। আজি আমাৰ এই ধুবুৰী জিলাৰ যিজন উপায়ুক্ত মহোদয় ডিচি, এই ডিচিগৰাকী এনেকুৱা এজন কোনো আইন নামানে, লগতে আমাৰ চাপৰ চাৰ্কেল অফিচাৰৰ যিজন চাৰ্কেল অফিচাৰ বিষয়া, সেই চাৰ্কেল অফিচাৰ বিষয়াজনো কোনো আইন নামানে। কাৰণ আজি আমাক যোৱাকালি সন্ধিয়া আবেলি আমি খবৰ পাইছোঁ যে আমাৰ ঘৰ বাৰীবিলাক উচ্ছেদ কৰিব লাগে। সিহঁতে এটা নোটিছ দিছে মানুহক, কিন্তু আমাৰ নোটিছটো এতিয়ালৈকে আমি পোৱা নাই। কিন্তু মই মানুহৰ মুখত শুনিছোঁ যে আজি ৬ তাৰিখ, আজিৰ ভিতৰতে আমি যদি ৰাতিপুৱা ৭ বজাৰ আগত যদি আমি খালী নকৰোঁ, তেনেহ'লে আমাৰ ঘৰ বাৰী একেবাৰে ভাঙি চুৰমাৰ কৰি দিব। কাৰণ মই অসম চৰকাৰৰ যিজন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এই কথাই অৱগত কৰিব খুজিছোঁ যে ছাৰ, আমি আপোনাৰ অফিচতেই, চিফ ছেক্ৰেটাৰী অফিচতেই যোৱা ২৭/৮/২০২৫ তাৰিখে আমি আপিল কৰিছোঁ। কাৰণ আমি এই কাৰণে আপিল কৰিছোঁ যে চৰকাৰে যদি আমাৰ মাটি ল'ব খোজে, এটা ডাঙৰ এটা প্ৰজেক্ট হ'ব, আমি দিবলৈ আমি ইচ্ছুক, কিন্তু মাটি ল'বলৈ হ'লে আইনী প্ৰক্ৰিয়াটো ফ'ল' কৰি ল'ব লাগিব। কিন্তু এইখন চৰকাৰৰ যিজন ডিচি, লগতে চাৰ্কেল অফিচাৰৰ বিষয়া, এইবিলাক কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া ফ'ল' নকৰে। আমি এটাই কথা কৈছোঁ যে আপোনালোকে যদি আমাৰ মাটি ল'ব লাগে, তেনেহ'লে আইনী প্ৰক্ৰিয়া ফ'ল' কৰি ল'ব লাগিব। কিন্তু সিহঁতে কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া ফ'ল' কৰা নাই। লগতে আমাক ভয় ভাবুকি প্ৰতিদিনে দিনে দিনে দি আছে আৰু কৈছে যে আজি ৰাতিৰ ভিতৰত, মই যোৱাকালি শুনিছোঁ আবেলি যে নোটিছ মানুহে দিছে, কিন্তু আমাৰ নোটিছটো এতিয়ালৈকে মই পোৱা নাই। কিন্তু সিহঁতে আমাক ভাবুকি দিছে, এই ৰাতিৰ ভিতৰত যদি খালী নকৰা, তেনেহ'লে তোমালোকৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিয়া হ'ব। মই এইটোৱে কৈছোঁ আমাৰ CM ছাৰক যে ছাৰ, আপুনি এনেকুৱা কি প্ৰশাসন চলাই আছে নেকি? আইন কানুন নামানে। কাৰণ আইনৰ ৰক্ষক হৈ যদি সিহঁতে আইন ভংগ কৰে, তেনেহ'লে আমি সাধাৰণ ৰাইজ আমি কাৰ ওচৰত যাম? আমি কাৰ ওচৰত গৈ আমি দ্বাৰস্থ হ'ম? আইনে যদি আইনৰ ৰক্ষক হৈ যদি আইন নামানে, ডিচি মহোদয়, লগতে আমাৰ চাৰ্কেল অফিচাৰ ছাৰ, আমাৰ CDC মেমৰ তাতেও আমি দিছোঁ। সিদিনা যোৱা 26/12/2025 তাৰিখতো আমি এটা মেমৰেণ্ডাম দিছোঁ যে আমাৰ চিফ ছেক্ৰেটাৰী অফিচত হিয়াৰিং চলি আছে। হিয়াৰিং চলা অৱস্থাত আপোনালোকে কোনো ধৰণৰ আমাক উচ্ছেদ কৰিব নোৱাৰিব। পাট্টা হোল্ডাৰ হৈ যদি আমাৰ লগত এনেকুৱা হাৰাশাস্তি কৰে এইখন চৰকাৰৰ ডিচি আৰু চাৰ্কেল অফিচাৰে, আমাক কোনো ধৰণৰ ক্ষতিপূৰণ এতিয়ালৈকে দিয়া নাই। যিহেতু আমাৰ আপিল কেছ চলি আছে, আপিল কেছৰ সিদ্ধান্ত হোৱাৰ পিছত আমি এটাই কৈছোঁ যে আপিলত যদি আমাৰ সিদ্ধান্ত ঠিক হয়, সেইটো আমি মানিবলৈ বাধ্য। কাৰণ আমি চৰকাৰৰ ঊৰ্ধ্বত নহয়, চৰকাৰৰ আদেশ আমাক মানিব লাগিব। কিন্তু চৰকাৰে যিকোনো কাম কৰিলে আইনী প্ৰক্ৰিয়া ফ'ল' কৰি মানিব লাগিব। চিফ ছেক্ৰেটাৰীৰ অফিচত যিটো কেছ আপিল কেছৰ হিয়াৰিং চলি আছে, সেই হিয়াৰিং শেষ নোহোৱালৈকে আমাৰ যাতে কোনো ধৰণৰ আমাৰ ঘৰত যাতে বুলডোজাৰ লগাব নোৱাৰে। এইটো মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ধুবুৰী জিলাৰ ডিচি মহোদয়, লগতে আমাৰ চাপৰ চাৰ্কেল অফিচাৰ, লগতে আমাৰ অসমৰ CM ছাৰক মই অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।